শিক্ষাৰ্থীসকল আজি মই তোমালোকক ত্ৰিভুজীয় সংখ্যাৰ কেইটামান ধৰ্মৰ বিষয়ে ক'বলৈ লৈছোঁ। এতিয়া ইয়াত মই প্ৰথমতে কেইটামান ত্ৰিভুজীয় সংখ্যা লিখি লৈছোঁ। প্ৰথম ত্ৰিভুজীয় সংখ্যা 1, দ্বিতীয় ত্ৰিভুজীয় সংখ্যা 3, তৃতীয়টো 6, চতুৰ্থটো 10 এনেকৈ আমি ইতিমধ্যে ত্ৰিভুজীয় সংখ্যা পঢ়োঁতে সংখ্যা কিছুমান এনেকৈ উলিয়াইছিলোঁৱে। এতিয়া ইয়াত চোৱাচোন যে প্ৰথম ত্ৰিভুজীয় সংখ্যা প্লাছ দ্বিতীয় ত্ৰিভুজীয় সংখ্যাৰ যোগফল 4 হৈছে সমান 2 স্কুৱেৰ লিখিব পাৰোঁ। 4ক আমি 2ৰ বৰ্গ বুলি লিখিব পাৰোঁ। তাৰপিছত দ্বিতীয় ত্ৰিভুজীয় সংখ্যা প্লাছ তৃতীয় ত্ৰিভুজীয় সংখ্যা ইজ ইকুৱেল টু 9 ইকুৱেল টু 3 স্কুৱেৰ লিখিব পাৰোঁ। তাৰপিছত তৃতীয় ত্ৰিভুজীয় সংখ্যা প্লাছ চতুৰ্থ ত্ৰিভুজীয় সংখ্যা ইকুৱেল টু 16 ইজ ইকুৱেল টু 4 স্কুৱেৰ লিখিব পাৰোঁ। তাৰপিছত পঞ্চম ত্ৰিভুজীয় সংখ্যা চতুৰ্থ ত্ৰিভুজীয় সংখ্যা প্লাছ পঞ্চম ত্ৰিভুজীয় সংখ্যা ইজ ইকুৱেল টু 25 ইজ ইকুৱেল টু 5 স্কুৱেৰ। এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে nতম ত্ৰিভুজীয় সংখ্যা, মানে যদি মই প্ৰথম n ইকুৱেল টু 1 বুলি ধৰোঁ, nতম ত্ৰিভুজীয় সংখ্যা মানে প্ৰথম ত্ৰিভুজীয় সংখ্যা প্লাছ n প্লাছ 1তম মানে 1 প্লাছ 1 n1 ধৰিছিলোঁ, মানে দ্বিতীয় ত্ৰিভুজীয় সংখ্যা মানে n1 ধৰিলে প্ৰথম ত্ৰিভুজীয় সংখ্যা প্লাছ দ্বিতীয় ত্ৰিভুজীয় সংখ্যা ইজ ইকুৱেল টু 1 প্লাছ 1 2 মানে 2 স্কুৱেৰ। আমি এইটো পাইছোঁ, মানে প্ৰথম ত্ৰিভুজীয় সংখ্যা যোগ দ্বিতীয় ত্ৰিভুজীয় সংখ্যা ইজ ইকুৱেল টু 2 স্কুৱেৰ পাইছোঁ। এনৰ মান যদি আমি 2 ধৰোঁ, মানে দ্বিতীয় ত্ৰিভুজীয় সংখ্যা প্লাছ এনৰ মান 2 ধৰিছিলোঁ, গতিকে 2 প্লাছ 1 3 তৃতীয় ত্ৰিভুজীয় সংখ্যা, গতিকে দ্বিতীয় ত্ৰিভুজীয় সংখ্যা প্লাছ তৃতীয় ত্ৰিভুজীয় সংখ্যা ইজ ইকুৱেল টু এনৰ মান 2 ধৰিছিলোঁ নহয়, 2 প্লাছ 1 মানে 3 স্কুৱেৰ, এইটো পাইছোঁ। একেদৰে এনৰ মান যদি 3 ধৰোঁ, তৃতীয় ত্ৰিভুজীয় সংখ্যা 6 3 প্লাছ 1 মানে 4 চতুৰ্থ ত্ৰিভুজীয় সংখ্যা 10 যোগফল আমি 16 পাইছোঁ ইজ ইকুৱেল টু এনৰ মান 3 ধৰিছিলোঁ, গতিকে 3 প্লাছ 1 স্কুৱেৰ মানে 4 স্কুৱেৰ। গতিকে আমি এই সূত্ৰটোৰ সহায়ত আমি এনেকৈ দেখুৱাব পাৰোঁ যে প্ৰথম ত্ৰিভুজীয় সংখ্যা প্লাছ দ্বিতীয় ত্ৰিভুজীয় সংখ্যা, দ্বিতীয় ত্ৰিভুজীয় সংখ্যা প্লাছ তৃতীয় ত্ৰিভুজীয় সংখ্যা মানে কি দুটা ক্ৰমিক বা ওচৰা ওচৰি কি হয় ত্ৰিভুজীয় সংখ্যাৰ যোগফল কিমান হৈছে, মানে nতম ত্ৰিভুজীয় সংখ্যা প্লাছ n প্লাছ 1তম মানে nতম মানে n1 হ'লে তাৰ একেবাৰে পিছৰটো দ্বিতীয়, 2 ধৰিলে এইটো তৃতীয় হ'ব, এইটো 3 ধৰিলে এইটো চতুৰ্থ হ'ব। তাৰমানে দুটা ওচৰা ওচৰি ত্ৰিভুজীয় সংখ্যাৰ যোগফল আমি এই সূত্ৰটোৰ সহায়ত উলিয়াব পাৰোঁ। আৰু এইখিনিত তোমালোকে নিশ্চয় মন কৰিছা যে এই যোগফলবিলাক বৰ্গ সংখ্যা আছে। 4 এটা বৰ্গ সংখ্যা কাৰণ 2 স্কুৱেৰ লিখিব পাৰিছোঁ, 9 এটা বৰ্গ সংখ্যা 3 স্কুৱেৰ লিখিব পাৰিছোঁ, একেদৰে 16 25ও বৰ্গ সংখ্যা। গতিকে মই ইয়াত লিখি দিছোঁ PDF ফাইলটোত যে দুটা ওচৰা ওচৰি ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় এটা বৰ্গ সংখ্যা হয়। তাৰপিছত এইটো 1 নম্বৰ ধৰ্ম আছিল। 2 নম্বৰ ধৰ্ম মই তোমালোকক কৈ দিছোঁ, কিন্তু এনেকুৱা নহয় যে মই ইয়াত কোৱা 2টা বা 3টা ধৰ্মই আছে ত্ৰিভুজীয় সংখ্যাৰ, সেইটো নহয়। ত্ৰিভুজীয় সংখ্যাৰ ধৰ্ম আৰু বহুত আছে, কিন্তু তোমালোকক ইয়াত গোটেইবোৰ দিয়া হোৱা নাই, ওপৰৰ ক্লাছত পাবা। ইয়াত মাত্ৰ 3টা ধৰ্ম দিয়া হৈছে। এতিয়া প্ৰথমটো আলোচনা কৰিলোঁ। দ্বিতীয়টোত চোৱাচোন, আমি 2 নম্বৰ ধৰ্মটোত মানে দুটা মানে 3ৰ পৰা দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটোৰ পৰা প্ৰথম ত্ৰিভুজীয় সংখ্যাটো বিয়োগ কৰিছোঁ, কৰিলে 2 পাইছোঁ। তৃতীয় ত্ৰিভুজীয় সংখ্যাটোৰ পৰা দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো বিয়োগ কৰিছোঁ, 3 পাইছোঁ। চতুৰ্থ ত্ৰিভুজীয় সংখ্যাটোৰ পৰা তৃতীয়টো বিয়োগ কৰিছোঁ, 4 পাইছোঁ।
পঞ্চম ত্ৰিভুজীয় সংখ্যাটোৰ পৰা চতুৰ্থ ত্ৰিভুজীয় সংখ্যাটো বিয়োগ কৰিছোঁ 5 পাইছোঁ তাৰ মানে ইয়াত আমি কি দেখিলোঁ যে nতম ত্ৰিভুজীয় সংখ্যা nতম ত্ৰিভুজীয় সংখ্যা বিয়োগ n-1তম ত্ৰিভুজীয় সংখ্যা is equal to কি হ'ব n ইয়াতে চাবা মই এতিয়া সূত্ৰটোৰ সহায়ত তুলনা কৰি দিছোঁ nতম ত্ৰিভুজীয় সংখ্যা nৰ মান যদি মই 2 ধৰোঁ 2 ধৰিলে দ্বিতীয় ত্ৰিভুজীয় সংখ্যা 3 বিয়োগ 2 - 1 মানে 1 হ'ব এইটো তাৰ মানে প্ৰথম ত্ৰিভুজীয় সংখ্যা 1 is equal to 2 মানে n এইবাৰ 2 ধৰিছিলোঁ যদি মই nৰ মান 3 ধৰোঁ তেতিয়া এইটো হ'ব 3তম ত্ৰিভুজীয় মানে তৃতীয় ত্ৰিভুজীয় সংখ্যা 6 3 - 1তম মানে দ্বিতীয় ত্ৰিভুজীয় সংখ্যা 3 গতিকে 6 - 3 equal to 3 মানে n কাৰণ nৰ মান 3 ধৰিছিলোঁ তাৰপিছত মই যদি nৰ মান 4 ধৰোঁ 4 ধৰিলে চতুৰ্থ ত্ৰিভুজীয় সংখ্যা 10 -4 - 1 মানে তৃতীয় ত্ৰিভুজীয় সংখ্যা 6 is equal to n মানে এইবাৰ 4 ধৰিছিলোঁ তাৰ মানে দুটা ত্ৰিভুজ ওচৰা ওচৰি ত্ৰিভুজীয় সংখ্যাৰ অৰ্থাৎ দুটা ওচৰা ওচৰি ত্ৰিভুজীয় সংখ্যাৰ কি হয় পাৰ্থক্য is equal to আমি এই সূত্ৰটোৰ সহায়ত উলিয়াব পাৰোঁ তাৰপিছত 3 নম্বৰ ধৰ্মটো আছে তিনি নম্বৰ ধৰ্মটোত মই কি কৰিছোঁ চাবা 8 × 1 + 1 is equal to 8 + 1 is equal to 9 is equal to 3 square 8 × 3 + 1 24 + 1 25 is equal to 5 square 8 × 6 + 1 is equal to 48 + 1 to 49 is equal to 7 square 8 × 10 + 1 80 + 1 81 is equal to 9 square এতিয়া ইয়াত মই কি কৰিছোঁ 8 × প্ৰথম ত্ৰিভুজীয় সংখ্যা +1 is equal to 3 square পাইছোঁ 8 × দ্বিতীয় ত্ৰিভুজীয় সংখ্যা +1 is equal to 5 square অৰ্থাৎ 25 পাইছোঁ তাৰপিছত 8 × তৃতীয় ত্ৰিভুজীয় সংখ্যা +1 is equal to 49 পাইছোঁ অৰ্থাৎ 7 square 8 × চতুৰ্থ ত্ৰিভুজীয় সংখ্যা +1 is equal to আমি 81 equal to 9 square পাইছোঁ এতিয়া তোমালোকক মই এইখিনি বুজাবলৈ আন এটা কথা মনত কৰি দিছোঁ যে আমাৰ অযুগ্ম সংখ্যাবিলাক কি কিনো প্ৰথম অযুগ্ম সংখ্যা 1 দ্বিতীয় অযুগ্ম সংখ্যা 3 তৃতীয় অযুগ্ম সংখ্যা 5 চতুৰ্থ অযুগ্ম সংখ্যা 7 পঞ্চম অযুগ্ম সংখ্যা 9 এনেকৈ এতিয়া এই সংখ্যাটো এই উদাহৰণবিলাকৰ পৰা আমি লিখিব পাৰোঁ 8 × nতম ত্ৰিভুজীয় সংখ্যা +1 is equal to n + 1তম অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম
সংখ্যাৰ বৰ্গ এতিয়া চাবা মই কি লিখিলো যে যদি মই n ইকুৱেল টু 1 ধৰোঁ ধৰিলে 8 ইনটু 1 তম ত্ৰিভুজীয় সংখ্যা মানে প্ৰথম ত্ৰিভুজীয় সংখ্যা প্লাছ 1 ইজ ইকুৱেল টু কি কৈছোঁ মই n প্লাছ 1 তম মানে nৰ মান 1 ধৰিছিলোঁ গতিকে 1 প্লাছ 1 তম মানে দ্বিতীয় অযুগ্ম সংখ্যাৰ বৰ্গ দ্বিতীয় অযুগ্ম সংখ্যাটো 3 ৰ বৰ্গ এইটো আমি পাইছোঁ 9 তাৰপিছত nৰ মান যদি মই 2 ধৰোঁ ধৰিলে 8 ইনটু দ্বিতীয় ত্ৰিভুজীয় সংখ্যা 3 প্লাছ 1 ইজ ইকুৱেল টু আমি কি পাব লাগে n ইকুৱেল টু দ্বিতীয় ত্ৰিভুজীয় সংখ্যা ধৰিছিলোঁ 3 মানে nৰ মান 2 ধৰিছিলোঁ ধৰিলে 2 প্লাছ 1 তম মানে তৃতীয় অযুগ্ম সংখ্যাৰ বৰ্গ তৃতীয় অযুগ্ম সংখ্যা 5 গতিকে ইয়াৰ বৰ্গ আমি 5 স্কুৱেৰ পাইছোঁ যদি n ইকুৱেল টু 3 ধৰোঁ 3 ধৰিলে তৃতীয় ত্ৰিভুজীয় সংখ্যা 8 ইনটু 6 প্লাছ 1 ইজ ইকুৱেল টু মানে 8 ইনটু তৃতীয় ত্ৰিভুজীয় সংখ্যা মানে 6 প্লাছ 1 ইজ ইকুৱেল টু nৰ মান 3 ধৰিছিলোঁ গতিকে 3 প্লাছ 1 তম মানে 4 তম অযুগ্ম সংখ্যাৰ বৰ্গ চতুৰ্থটো অযুগ্ম সংখ্যা চতুৰ্থটো অযুগ্ম সংখ্যা 7 তাৰ বৰ্গ 7 স্কুৱেৰ পাইছোঁ গতিকে আমি এই উদাহৰণকেইটাৰ পৰা আমি এই সূত্ৰটো লিখিব পাৰোঁ যে 8 ইনটু n তম ত্ৰিভুজীয় সংখ্যা প্লাছ 1 ইজ ইকুৱেল টু n প্লাছ 1 তম অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰ ত্ৰিভুজীয় সংখ্যাৰ আৰু বহুতো ধৰ্ম আছে কিন্তু তোমালোকক এই শ্ৰেণীত এইটো শ্ৰেণীত ইমান বেছিকৈ নালাগে ওপৰৰ শ্ৰেণীত তোমালোকে ক্ৰমান্বয়ে আন ত্ৰিভুজীয় সংখ্যাৰ ধৰ্মবোৰো পাবা এতিয়া এইখিনি তোমালোকে ভালদৰে পঢ়িবা ধন্যবাদ